অংকিতা আপোনালোক সকলোকে মোৰ চেনেল ষ্টে ষ্টাইলিছৰ নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। এতিয়া 9টা বাজিলে। আজি বহুত স্পীডত কথা কৈছোঁ কাৰণ এতিয়া অকণমান লৰালৰি হৈছে কাৰণ আমি যাওঁ মন্দিৰলৈ। এতিয়া দেৰি হৈছে, মই গা চা ধুই ৰেডি হ'লোঁ, যাওঁ বলক এতিয়া প্ৰথমে মন্দিৰলৈ, তাৰপিছত মন্দিৰত গৈ আপোনালোকক লগ পাই আছোঁ। এয়া গাড়ীত বহিলোহি যাবলৈ মন্দিৰলৈ, লংকেশ্বৰ মন্দিৰলৈ যাওঁ কাৰণ আজি হৈছে কৈ দিয়া মাৰ দেউতাৰ এনিভাৰ্চাৰী। কিমান বছৰ? 1987 পৰা গণা গণি যোৱা 35 years 35 বছৰীয়া এনিভাৰ্চাৰী আজি, সেইটো কাৰণে লৈ যাওঁ যোৰাটোক, নতুন যোৰাটোক মন্দিৰলৈ সেৱা কৰি আহোঁগৈ, হয়নে? পুৰণা যোৰাটোৰ লগত তো সেয়া আমি যাব ওলাইছোঁ আৰু ৰাতিপুৱা আৰম্ভণিটো এনিভাৰ্চাৰী আৰম্ভণিটো আমি মন্দিৰৰ পৰাই কৰিছোঁ। বাকী দিনটো কি হয় কি নাই দেখুৱাই থাকিম আপোনালোকক। আহি পালোহি এতিয়া মন্দিৰ, এইপিনে মা আগে আগে গৈ আছে। আজি আমি গোটেই পৰিয়ালটোৱে আহিছোঁ মন্দিৰলৈ আৰু সেৱা কৰি যাওঁ বুলি। পিছফালে আছে ৰুবু, দেউতা, হাজবেণ্ড আহি আছে। আৰু এইপিনে মা দেউতাৰ 35 বছৰীয়া বিবাহ বাৰ্ষিকীৰ বাবে ফটো উঠোৱা হৈছে। আচলতে ফটো উঠোৱা মানে কি আৰু আমি এই সময়খিনি ধৰি ৰাখিছোঁ যাতে ফটোৰ জৰিয়তে আমি যিমান বয়স হ'লেও এইখিনি চাব পাৰোঁ। সেইদিনাখন আমি কি কৰিছিলোঁ, লগতে ভিডিঅ'খিনিতো আছে, ভিডিঅ'ৰ জৰিয়তেও আমি চাব পাৰিম। আচলতে ইউটিউবৰ জৰিয়তেও মই এটা কথা ক'ব বিচাৰোঁ যে মই মোৰ বহুতখিনি মূল্যৱান সময় ধৰি ৰাখিব পাৰিছোঁ আৰু যেতিয়া মোৰ চাবলৈ মন যাব যিকোনো সময়ত মই ইউটিউবৰ জৰিয়তে মোৰ এই সময়খিনি চাব। হেপী এনিভাৰ্চাৰী। অঁ দিয়ক, অঁ মই এইখন হাতে ল'লোঁ ৰ'ব। প্ৰসাদ খাই না খালা লাড্ডু। যিহেতু মন্দিৰলৈ আহিছিলোঁ সেইটো কাৰণে ৰাতিপুৱাৰ পৰা একো খোৱাই হোৱা নাছিলে, ভাবিছিলোঁ ঘৰলৈ ঘূৰি গৈ খাম বুলি, কিন্তু যিহেতু সপৰিয়ালে ওলাই আহিছিলোঁ সেইটো কাৰণে ভাবিলোঁ বাহিৰতে কিবা এটা খাই যাওঁ। আজি ব্ৰেকফাষ্টটো অলপমান বাহিৰতে কৰোঁ বুলি, সেইকাৰণে এয়াৰপৰ্টৰ ওচৰত নতুনকৈ এখন ধাবা খুলিছিলে, মই নামটো পাহৰিলোঁ, হায়দৰাবাদী কিবা আছিলে, তাতে মানে বহুত ধুনীয়া বোলে ধোচা পায়, সেইকাৰণে ভাবিলোঁ তাতে আজি ৰাতিপুৱা গোটেইখিনিয়ে লগে ভাগে ব্ৰেকফাষ্টটো কৰোঁগৈ বুলি। তো আমি আহি গ'লোঁ এতিয়া এয়াৰপৰ্টৰ ওচৰৰ এই ধাবাখনলৈ। খাব গ'লোঁ ধোচা আৰু আহিলৈ মেগী খাব লগা হৈছে। ধোচা অৰ্ডাৰ দি পেলাই খাম বোলে নাপালোঁ, মানে আজি একদম হাত টাকায়া মুহ না লগা টাইপ হ'ল, ধোচাটো খাবলৈ নাপালোঁ আৰু এতিয়া মেগী বনাইছোঁ। মেগী 11:30 আৰু এতিয়া মই জাষ্ট কাপোৰ চাপোৰ চেঞ্জ কৰি ল'লোঁ। আজি যিহেতু একদম প্লেনবোৰ ৰাতিপুৱাই প্লেনটো ফ্লপ হৈ গ'ল, মানে আমি ধোচা খাম বুলি ভাবিছিলোঁ। আজি বহুত দিনৰ মূৰত গোটেইখিনি ওলাইছিলোঁ ধোচা খাবলৈ, আৰু ধোচাৰ যিটো আচলি মজা মানে সেইটো ডাইৰেক্টলি দোকানত খাইহে লাগে। ঘৰত যি অৰ্ডাৰ দি দিয়ে ধোচাটো বহুত হেৰি হৈ যায় ন, ক্ৰিস্পি যেতিয়া হৈ থাকে একদম ক্ৰিস্পি তেতিয়া খাই বহুত বেছি ভাল লাগে। মোৰ মনত আছে মই যেতিয়া তেজপুৰত আছিলোঁ তাতে এখন দোকান আছিলে ভেজি ফুড বুলি, তাতে যেতিয়া আমি যাওঁ আৰু তাত আমি কওঁ ডাইৰেক্ট আমাক খিস্পি একদম ক্ৰিস্পি ধোচা লাগিব বুলি, ডাইৰেক্টলি ডাঙৰ মস্ত মানে নৰ্মেলি যিমানকৈ বনায় আমাৰ কাৰণে স্পেচিয়েলি আৰু ডাঙৰকৈ বনাই দিয়ে ল'ৰাকেইটাই, চিনিও পায়, মাতবোলো কৰা হয়, সেইটো কাৰণে পূৰা একদম চিনাকি আৰু খাবলৈও খুব ধুনীয়া হৈছিলে। ভেজি ফুডৰ মানে তেজপুৰৰ ভেজি ফুডৰ যিটো ধোচা আছিলে আৰু যিটো ফুচকা আছিলে, অ' মাই গড বহুত বেছি টেষ্টি আছিলে, একদম মনত পৰি গৈছে। তো সেয়া ক্ৰিস্পি ধোচা খাম বুলি ভাবিলোঁ, গোটেইখিনি গ'লোঁ। দেউতা মাও আজি বহুত ইচ্ছা কৰিছিলে কিন্তু ফুলফিল নহ'ল, আহিলৈ মেগী বনাই খাব লগা হ'ল। আৰু আচলতে মোৰ হাজবেণ্ডৰ এজন ফ্ৰেণ্ড আহিছে, মানে কালিগ হয় আৰু তেওঁৰ লগত আগৰতলাত কৰিছিলে, তেওঁ টাৱাং ফুৰিবলৈ আহিছে। তো অন্ধ্ৰপ্ৰদেশৰ হয়, তো তেওঁ ডাইৰেক্ট ফ্লাইটৰ পৰা নামি পেলাই ঘৰ আহি পালেহি আমি মন্দিৰত থাকোঁতে, সেইটো কাৰণে মন্দিৰত থাকোঁতে নহয় আমি যেতিয়া হোটেলত বহিছোঁ তেতিয়া, সেইটো কাৰণে গুচি আহিব লগা হ'ল। আৰু আজি দুপৰীয়া তেওঁ ইয়াতে ভাত খাব আৰু তাৰপিছত টাৱাংলৈ কি কৰে কি নাই প্লেনিংখিনি মই এতিয়ালৈকে ভালদৰে নাজানো বাৰু তেওঁৰ। তো আজি স্পেচিয়েলি যিহেতু অন্ধ্ৰপ্ৰদেশৰ হয়, অসমৰ স্পেচিয়েলি ট্ৰেডিশ্যনেল খানা বনাব লাগিব কিবাকিবি। তো সেয়াই ট্ৰেডিশ্যনেল নহয় মানে কিবা নহয় কিবা অসমীয়া খানা খাই ভাল পাব চাগে, কাৰণ নৰ্মেলিতো এইবোৰ খানা খায়ে থাকে, বাট অসমীয়া খানানো কেনেকুৱা হয় ভাবিছোঁ আজি মাছৰ টেঙা বনাবলৈ দিওঁ মাক।
আৰু তাৰ লগতে তিল দিয়া মাংস বনাম বুলি ভাবিছোঁ তো সেয়াই এতিয়া 11:30 বাজি গ'ল যাওঁ মই আজি ধোচা অৰ্ডাৰ কৰিলোঁ মানে ইমান মন গৈছে ন কাৰণ যিহেতু খাম বুলি ভাবি আছিলোঁ পুৰা একদম হেৰি কৰা হৈছিলে অৰ্ডাৰ কৰা হৈছিলে একদম সেইটো কাৰণে ভাবিলোঁ ঘৰলৈকে অৰ্ডাৰ কৰি দিওঁ এতিয়া ঘৰতে খাওঁ ইমান বেছি ভাল নালাগিলোঁ এটলিষ্ট খোৱাটো হ'ব তো সেইটো কাৰণে সেয়া অৰ্ডাৰ কৰিলোঁ আৰু এতিয়া যাওঁ ভাততো লাগোঁগৈ আৰু বাকীটো কামো কৰোঁগৈ আজি ঘৰ চৰ ৰাতিপুৱাই চিজিল হৈ গ'ল আজি মই বহুত সোনকালে উঠিছোঁ হাৰা মোচা ঘৰ চিজিল চব কৰি শেষ কাৰণ যিহেতু আলহী আহিব মইছোঁ হাজবেণ্ডে কৈছিলে সোনকালে আহিব বুলি কিন্তু ইমান সোনকালে আহিব বুলি ভবা নাছিলোঁ তো সেইটো কাৰণে বাকী ৰাতিপুৱা চব কাম কৰিয়ে যোৱা হৈছিলে আৰু আজি যিহেতু মাহঁতৰ এনিভাৰ্চাৰী হয় আৰু সেইকাৰণে মই মাৰ কাৰণে দুখন শাৰী লৈছিলোঁ ঘৰত পিন্ধা কৰিয়ে কাৰণ ফুৰিবলৈ যোৱা শাৰী ল'লে মাক দেখুৱাই লোৱা হয় নহ'লে মাৰ পচন্দই নহয় খুব চুজি হয় মায়েও তো সেইটো কাৰণে যি অৰ্ডাৰ কৰিলে নিপিন্ধে সেইটো কাৰণে মই ভাবিছোঁ ঘৰত পিন্ধা দুখনকে দিওঁ যিহেতু মায়ে এনি টাইম শাৰী পিন্ধি থাকে তো ঘৰত মায়ে পিন্ধিব পাৰিব আৰু লগতে দেউতাৰ কাৰণে হাজবেণ্ডে গিফ্ট দিছে তেওঁ এটা ফোন অৰ্ডাৰ কৰিছে দেউতাৰ কাৰণে তো সেয়া আৰু দেউতা মাৰ কাৰণে গিফ্ট হৈ গ'ল বাকী পাৰ্টিটো কৰিয়ে চলিয়ে থাকিব আজি তো ফাৰ্ষ্টে মাৰ কাৰণে মই ধোচা অৰ্ডাৰ কৰিছোঁ তো মায়ে আজি ৰাতিপুৱা বেলা ব্ৰেকফাষ্টটো ধোচা খাব মোৰ লগত আৰু মাৰ কাৰণে গিফ্টো হৈ গ'ল তো সেয়াই এতিয়া যাওঁ তললৈ বাকীটো কাম কৰোঁগৈ আৰু এয়া হৈছে মাৰ এনিভাৰ্চাৰী গিফ্ট মা এনিভাৰ্চাৰী গিফ্ট আপোনালৈ পোৱা নাই মই লৈহে লৈছোঁ হা ফাৰ্ষ্টে মই ব্ৰইলাৰ মাংসখিনি অকণমান মেৰিনেট কৰি অলপ সময় থৈ দিওঁ বুলি ভাবিলোঁ তাৰ কাৰণে মই অকণমান নিমখ তাৰপিছতে মিঠাতেল অলপমান আৰু তাতে হালধি অকণমান তাৰপিছত জিৰা গুড়ি আদা নহৰু পেষ্ট দি ভালদৰে মেৰিনেট কৰি মানে গোটেইখিনি ভালদৰে লগাই পেলাই মেৰিনেট কৰি ফ্ৰিজাৰত থৈ দিম যাতে অকণমান সময় ধুনীয়াকৈ গোটেই মছলাখিনি লাগি থাকে মাংসত আৰু মেৰিনেট কৰি থোৱা মানে আহি গ'ল মোৰ ধোচা এতিয়া ধোচাখিনি খাই লওঁ আৰু এয়া মই অৰ্ডাৰ কৰিছিলোঁ সাগৰ ৰত্নাৰ পৰা পল্টন বজাৰত আছে আৰু আগতে মই অৰ্ডাৰ কৰিছিলোঁ তেওঁলোকৰ ধোচাবোৰ মোৰ ভালেই লাগে ইয়াতে দুটা ধোচা মই অৰ্ডাৰ কৰিছিলোঁ এয়া আহি গ'ল ধোচা ভাল আছেনে ধোচাটো হা নাখায় দোকানত খোৱা নিচিনাটো নহ'ব এতিয়া ইয়াতে পূৰা মানে হেৰি হৈ আহিছিলে সেইটো হৈ আহিছে তথাপিও খাওঁ আৰু যিয়ে ধৰক মন গৈ আছিলে যিহেতু খাবলৈ মনটো পূৰা কৰিম আৰু বাকী দেখা যাব এতিয়া মই মোবাইলটো ৰিচাৰ্জ খাই বৈ হৈ গ'ল যেতিয়া এতিয়া মই মোৰ কামত লাগি যাওঁ কাৰণ বহুতখিনি কাম কৰিব লগা আছে মাছখিনি মায়ে অলৰেডি ফ্ৰাই কৰি থৈছে সেইটো কাৰণে মাছৰ তৰকাৰীটো মায়ে বনাব মই এতিয়া এটা চাইডে লোকেল চিকেন বনাব লাগিব এটা চাইডে মই ব্ৰইলাৰ চিকেন বনাম এইটো মই তিল অলপমান মায়ে অলৰেডি ধুই পেলাই শুকুৱাই থৈ দিছিলে মই আদা নহৰু তিল সেইখিনি মিক্সিত মাৰি লওঁ কিন্তু মিক্সিটোত কম হৈছিল কাৰণে ভালদৰে পিচ নাখালে সেইকাৰণে মই বেলেগ এটা মিক্সিত হেৰি কৰি ল'লোঁ সেইখিনি পিচি ল'লোঁ তিল আদা নহৰুখিনি একেলগে পিচি ল'লোঁ অকণমান মই ৰোষ্ট কৰি ল'লোঁ মানে শুকান টাৱাখন অকণমান ৰোষ্ট কৰি পেলাইহে মই সেইখিনি মিক্সিত পিচি ল'লোঁ এইপিনে মই তেল লৈ পেলাই ইয়াতে পিঁয়াজখিনি যিখিনি কাটি থৈছিলোঁ সেইখিনি ঢালিলোঁ তাৰপিছত আদা নহৰু পেষ্ট অকণমান ঢালি পিঁয়াজখিনি ভালদৰে ফ্ৰাই কৰিলোঁ অকণমান সময় তাৰপিছত যিখিনি মাংস মই মেৰিনেট কৰি থৈছিলোঁ তাতে আলু দুটা দি পেলাই অলপ সময় ফ্ৰাই কৰিম আৰু বহুত সময় ফ্ৰাই কৰিব লাগিব এতিয়া মই ইয়াতে ঢাকনিখন লগাই পেলাই থৈ দিম যাতে ভালদৰে ফ্ৰাই হওক মাজে মাজে মই আকৌ ইটো যিটো মই লোকেল চিকেন বনাব লাগিব সেইটোও কৰি থাকিব লগা হৈছে সেইখিনি কামো এতিয়া মই অলপ সময় ঢাকি পেলাই থলোঁ ফ্ৰাই কৰিলোঁ বাট আৰু বহুত টাইম লাগিব মই এইপিনে লোকেল চিকেনৰ যোগাৰখিনিও কৰি আছোঁ লোকেল চিকেনটো চিম্পল নৰ্মেল যেনেকৈ আমি ডেইলি বনাওঁ তেনেকৈ বনাইছোঁ কাৰণ লোকেল চিকেনটো তেনেকৈয়ে খাই ভাল লাগে কেতিয়াবা পুৰি পেলাই এনেকৈ পিঁয়াজ চিয়াজ আদা নহৰুবোৰ পুৰি পেলাই খায়ো ভাল লাগে কিন্তু আজি মই তেনেদৰে বনোৱা নাই নৰ্মেলকৈ বনাইছোঁ কাৰণ সিমানখিনি কৰিবলৈ আজি টাইম নাই এইখিনিও মই ঢাকি দিলোঁ লোকেল চিকেন বনাওঁতে বহুত সময় লাগিব সেইটো কাৰণে সেইখিনি অলপ সময় বেছিকৈ ঢাকি দিলোঁ আৰু তেতিয়া মানে মোৰ এই যিটো ব্ৰইলাৰ চিকেন হয় সেইখিনি ভালদৰে ফ্ৰাই হৈ গৈছে তথাপিও অলপ সময় যেতিয়া ফ্ৰাইটো মানে পূৰা পানীটো হেৰি হৈ গৈছে তাৰপিছত মই ইয়াতে মোৰ তিলখিনি দি দিম যিখিনি মই মিক্সিত পিচি থৈছিলোঁ আৰু অলপকৈ দিম যদি বেছি হয় একেবাৰতে এগালমান দি দিওঁ তেতিয়া মানে বেছিও হৈ যাব পাৰে সোৱাদটো গম নাপাম যে সেইটো কাৰণে মই অলপকৈ দিছোঁ আৰু তাৰপিছত এইখিনি মিক্স কৰি লৈ বহুত সময় ফ্ৰাই কৰিব লাগিব যাতে তিলৰ যিটো মেইন ফ্লেভাৰ হয় সেইটো এই মাংসখিনিৰ লগত ভালদৰে মিক্স হৈ যায় আৰু টেষ্টটো ভাল আহে সেইটো কাৰণে মই
আৰু অকণমান সময় ফ্ৰাই কৰিম তিল দি পেলাই আকৌ অলপ সময় ফ্ৰাই কৰিম তাৰপিছতে পানী দিম এইখিনি ফ্ৰাই কৰি হোৱাৰ পিছত আৰু অলপ মই অকণমান হাই ফ্লেমত হেৰি কৰিব দিছোঁ আৰু অলপমান পানী দি দিম ইয়াতে আৰু এইখিনি যেতিয়া পানীখিনি শুকাই যাব তাৰপিছত মই অলপমান সৰহকৈ পানী দি দিম আৰু হৈ গ'ল বেছি একো কৰিব লগা নাই লাষ্টত আপোনালোকে আৰু অলপ তিল যদি গুড়ি কৰি থোৱা আছে শুকানে তেনেহ'লে ওপৰে দি দিব পাৰে কিন্তু মই তেনেকৈ দিয়া নাই আৰু এইপিনে মোৰ লোকেল মানে ব্ৰইলাৰ চিকেনখিনি হৈ গ'ল তিলৰ জোলটো খুব ভাল লাগিছিলে খাই আপোনালোকক কোনে কোনে তিলৰ লগত মাংসৰ তৰকাৰী খাই ভাল পায় মোক প্লিজ কমেণ্ট কৰি জনাব মোৰতো বহুত বেছি ভাল লাগে ফ্লেভাৰটো খুব ভাল লাগে আৰু এয়া মাংস দুটাও প্ৰায় হৈছে মানে লোকেল চিকেনটো হোৱা নাই কিন্তু ব্ৰইলাৰটো হৈ গ'ল তাৰপিছত মই সেইটো কেৰাহীতে আকৌ চব্জি এটা বনাই ল'লোঁ বন্ধাকবি আৰু এইপিনে মায়ে সৰু মাছ ফ্ৰাই কৰিলে তাৰপিছত বন্ধাকবি ভাজি আৰু এয়া মাছৰ লগত টেঙাৰ তৰকাৰী থৈ কৰা টেঙাৰ তৰকাৰী দালি লোকেল চিকেন আৰু এয়া ব্ৰইলাৰ চিকেন আৰু এইখন হৈছে থালিখন তাতে মই চাটনি এটা বনাইছিলোঁ বাদামৰ সেইটো দি দিলোঁ একেলগে আৰু এয়া আজি আলহীৰ বাবে স্পেচিয়েল থালি Hey guys, এতিয়া বাজি গ'ল 3টা আৰু জাষ্ট লাঞ্চ কৰি আহিলোঁ আৰু কি বনালোঁ কি নাই সেইখিনি সকলোবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোৱেই অলপমান ভিডিঅ'ও কৰিছিলোঁ লাডুৰ লগত কিন্তু ভিডিঅ'টো মই এতিয়া বিচাৰি পোৱা নাই মোৰ একদম মাথাটো গৰম হৈ গৈছে মোৰ হাজবেণ্ডৰ কলিগজন যিজন আহিছে অন্ধ্ৰপ্ৰদেশৰ পৰা তেওঁতো ঘূৰিয়ে ফুৰিছে যিহেতু অসমলৈ প্ৰথমবাৰ আহিছে অসমখন চাবলৈ হাজবেণ্ডৰ লগত ৰাতিপুৱাৰ পৰা লৈ গ'ল তাৰপিছতে ক'ৰবাত ঘূৰি ফুৰিছে ভাত খাওঁতে আহি পেলাই জাষ্ট টেবুলত বহোঁতে মই অকণমান ৰেকৰ্ডিং কৰিছিলোঁ কিন্তু সেইখিনি ৰেকৰ্ডিঙেই নহ'ল কি কৰোঁ উপায় নাই মাথাটো গৰম হৈ গৈছে মোৰ আৰু এনেকুৱা সদায় মোৰ প্ৰায় হয় মোৰ লগত মই কিবা এটা ৰেকৰ্ডিং কৰিছোঁ বুলি হেৰি কৰি থৈ দিওঁ পিছত চাওঁ নহয় তো উপায় নাই এতিয়াতো সেইখিনি আকৌ ৰেকৰ্ডিং কৰিবগৈ নোৱাৰোঁ তো সেইকাৰণে মই বোলো ফটো এখন আছে ফটোখনে আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিম মই বহুত বেয়া লাগিছে উপায় নাই এতিয়া আৰু তেওঁ সুধিলোঁ কেনেকুৱা লাগিলে অসমখন ফুৰি তেতিয়া মানে অসমখন মানে কি গুৱাহাটী ফুৰি কেনেকুৱা লাগিলে ক'ত গ'ল সেইবোৰ সুধিলোঁ মোৰ হাজবেণ্ডেতো এইটো ছাইডেই নিব সেইটো ছাইডে নিলেতো আৰু ভিৰ পাব সেইটো কাৰণে লৈ গ'ল IIT গুৱাহাটী দেখুৱাবলৈ শৰাইঘাট ব্ৰিজ দেখুৱাবলৈ তো সেনেকৈ ক'ৰবাত ওচৰে পাজৰে লৈ গ'ল আৰু ফুৰিলে খালে বোলে আহিলে আহি পেলাই ভাত খাইছোঁ খালে আৰু খুব ভাল পালে আমাৰ যিহেতু আমাৰ অসমীয়া খাদ্যত বেছিকৈ মছলা দিয়া নহয় আৰু সেইপিনে খাদ্যবোৰতো মছলা বেছি থাকে বুলি শুনিছোঁ মানে অলপ স্পাইচেছবোৰ বেছি থাকে কিন্তু আমাৰ অসমীয়া মানে খাদ্যটো যিটো থলুৱা খাদ্য সেইটোত মছলা বহুত কম থাকে আৰু ময়ো মানে কম মছলা দিয়ে বনাওঁ অকণমান জিৰা আৰু তাৰপিছতে আদা নহৰু সেনেকৈ দিয়ে বনাওঁ মই বেছি মছলা ইউজ নকৰোঁ চিকেন মছলা এইবোৰ মছলা মই একো ইউজ নকৰোঁ জাষ্ট আদা নহৰু পেষ্টটো অলপমান সৰহকৈ দিওঁ আৰু তাৰপিছত জিৰা দিওঁ তাতকৈ বেছি মই একো নিদিওঁ আৰু লাষ্টত অকণমান মানে গৰম মছলা বাছ তো সেইকাৰণে খাই ভাল পাইছে আৰু মাছৰ টেঙাটো বোলে জীৱনত প্ৰথমবাৰ খাইছে আৰু সেইটো খাই খুব ভাল পালে পেটটো যিহেতু ঠাণ্ডা লাগে ন ইমান গৰম পৰিছে পিছে গৰমটো ইয়াতে তেওঁ কমেই পাইছে অন্ধ্ৰপ্ৰদেশত যিহেতু আৰু অলপমান বেছি গৰম হয় সেইটো কাৰণে ইয়াতে অলপমান কমেই পাইছে তথাপিও আৰু কিন্তু এতিয়া পূৰা গৰম ষ্টাৰ্ট হৈছে আৰু মানে এইকেইদিন পূৰা গৰম লাগিছে মোৰো আজি দিনটো বহুত ভাগৰ লাগিছে ৰাতিপুৱা উঠাৰ পৰা মন্দিৰ গ'লোঁ আহি পেলাই গোটেই ভাতখিনি বনাওঁতে টাইম লাগি গ'ল এতিয়া 3টা বজাতে মই পাকঘৰৰ পৰা ওলাইছোঁ মই বোলো অকণমান এতিয়া ৰেষ্ট কৰোঁ কিন্তু তাৰ আগতে মই আপোনালোকক এটা বস্তু দেখাওঁ যিটো মানে মোৰ মই এইবোৰ জানেই ইমান বস্তু এইবোৰ বনাব নাজানো যেনেকৈ এইবোৰ পেইণ্ট কৰা সেইবোৰ মই কেতিয়াও নকৰোঁ ইমান ভালকৈ মোৰ একদমেই নলেজ নাই ইমান নহয় মানে মোৰ একদমেই নলেজত জিৰ' হয় সেইবোৰত মই কিন্তু মানে কিবা এটা মন গৈছিলে চবকে দেখি ইউটিউবত যে DIY এইবোৰ আহি থাকে যে সেইবোৰ চাই মোৰো মন গ'ল ময়ো এটা ট্ৰাই কৰিছোঁ তো আপোনালোকক এইটো মই চেলো টেপ দি বনাইছোঁ আৰু এইটো মই চেলো টেপ দি বনাইছোঁ চেলো টেপটো চব পিনে লগাই দিছোঁ তাৰপিছতে স্প্ৰে পেইণ্ট কৰি দিছোঁ মই আপোনালোকক আইডিয়া শ্বেয়াৰ কৰা নাই কাৰণ মই নিজেই নাজানো আপোনালোকক কি আইডিয়া শ্বেয়াৰ কৰিম আৰু কি বনিছে আৰু মই জাষ্ট আপোনালোকক দেখুৱাইছোঁহে একো আইডিয়া শ্বেয়াৰ কৰা নাই এইকেইটা এটা ফ্ৰুট চামথিং জুচৰ বটল আছিলে মোক খুব ভাল লাগিছিলে ইয়াতে মই ভাবিছোঁ মই হেৰি থ'ম বুলি যিটো থাকে মানি প্লেণ্ট থ'ম বুলি সেইটো কাৰণে মই ইয়াত পেইণ্ট কৰিছিলোঁ আৰু কেনেকৈ মই কি সজাওঁ সেইখিনি আপোনালোকক দেখুৱাম কাৰণ এটা কৰ্ণাৰ মই সজাইছোঁ এতিয়া মই নেদেখাওঁ এতিয়া আপোনালোকক মই এই কৰ্ণাৰটো নেদেখাওঁ এইটো কিন্তু অতি সোনকালে মই আপোনালোকক এই কৰ্ণাৰটো সজাই পেলাই মই কেনেকৈ সজাইছোঁ কি কৰিছোঁ ক'ৰ পৰা কিনিছোঁ সকলোবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম তো সেয়াই আৰু মই এতিয়া অকণমান ৰেষ্ট লৈ লওঁ আপোনালোকক অলপ দেৰিকৈ লগ পাইছোঁ
সো আজি ৰাতি ডিনাৰত স্পেচিয়েলি মটন বনি আছে কাৰণ মটন মায়ে খাই খুব ভাল পায় কিন্তু মই পোলাও আৰু পনীৰ বনালো সেইখিনি মই এতিয়া ৰেকৰ্ডিং কৰা নহ'ল কিন্তু স্পেচিয়েলি মই আলহীৰ কাৰণে পোলাও আৰু পনীৰ বনালো বহুতখিনি কাম হৈ গ'ল আৰু দিনটো খানা বনাবলগীয়া হৈছে তো বহুত বিজি আছোঁ ৰাতিপুৱা সোনকালে উঠি পেলাই কামখিনি কৰিলোঁ যে সেইটো কাৰণে এতিয়া বহুত বেছি ভাগৰ লাগিছে শুওঁ আৰু এতিয়া আজি একো টিভি চিভিও নাচাওঁ বোলো মোবাইলত অকণমান কিবা কিবি চাব লগাটো থাকে আৰু আপোনালোকৰ কমেণ্টবোৰ ৰিপ্লাই দিব লগা থাকে তো সেইখিনি কৰিলোঁ মই শুই যাম কিন্তু তাৰ আগতে আপোনালোকক মই কেইটামান প্ৰডাক্ট দেখাব বিচাৰিছোঁ যিকেইটা মই ৰিচেণ্টলি পাৰচেজ কৰিছিলোঁ এমেজনৰ পৰা চলি আছে আৰু এমেজনত চলি আছে মেগা ফেশ্বন উইকেণ্ড য'ত আপোনালোকে বহুতখিনি ডিছকাউণ্টত পাব আপ টু 70%লৈকে আপোনালোকে ডিছকাউণ্ট পাই যাব সকলো প্ৰডাক্টৰ লিংক আপোনালোকে তলত ডেছক্ৰিপশ্যন বক্সত পাই যাব মাই হষ্ট বুলি এটা লিংক পাব নহ'লে আপোনালোকে সকলোবোৰ প্ৰডাক্টৰ লিংক ছিংগলকৈও পাই যাব চ' আপোনালোকে চেক আউট কৰিব পাৰিব এইবাৰ মই অলপমান ডিফাৰেণ্ট কেইটামান প্ৰডাক্ট অৰ্ডাৰ কৰিছোঁ ফাৰ্ষ্ট টাইম মই যিকেইটা ইউজুৱেল প্ৰডাক্ট ইউজ কৰোঁ সেইকেইটাৰ পৰা ষ্টাৰ্ট কৰিছোঁ মই অৰ্ডাৰ কৰিছিলোঁ বনৰ এণ্টি ফ্ৰিজ চিৰাম আৰু আগতে পেকেজিংটো অলপমান ডিফাৰেণ্ট আছিলে এইবাৰ মোৰ পেকেজিংটো অলপমান ডিফাৰেণ্ট লাগিছে ছেইম হয়নে নহয় মই গম পোৱা নাই বাট ৱৰ্কটোতো ছেমেই কৰে মই লিভনেই ইউজ কৰোঁ মেক্সিমাম টাইম মই লিভন ইউজ কৰোঁ তো মই এইটো ৰিপাৰচেজ কৰিছিলোঁ আৰু ইয়াতে ভিটামিন ই আছে যি চুলিখিনি ছফ্ট কৰে কোনে কোনে লিভন ইউজ কৰে প্লিজ কমেণ্ট কৰিব মোৰতো অল টাইম ফেভৰেট হয় লিভন মই বেলেগো ট্ৰাই কৰিছোঁ কেতিয়াবা চেঞ্জো কৰোঁ কিন্তু মোৰ বেছি ভাল লাগে লিভনেই চিষ্টেম হয় আগৰটো যিটো আছিলে এনেকৈ জাষ্ট ড্ৰপ কৰিব লাগিছিলে এইটো পাম্প চিষ্টেম হয় আৰু মোৰ বহুত ভাল লাগে আপোনালোকে ট্ৰাই কৰিছে আপেল লিংক তলত ডেছক্ৰিপশ্যন বক্সত দি দিম নেক্সট আমাৰ চিট মাস্ক অৰ্ডাৰ কৰিছোঁ যিহেতু গৰম দিন আহিছে গৰম দিনত চিট মাস্কবোৰ বহুত বেছি ভাল লাগে আৰু মই কি কৰোঁ এইবোৰ ফ্ৰিজত থৈ দিওঁ ফ্ৰিজত থৈ পেলাই যেতিয়া মানে বহুত গৰম উঠে মুখখন কিবা কিবি লাগে তেতিয়া এখন চিট মাস্ক উলিয়াই পেলাই দুপৰীয়া খোৱা সময়ত লগাই থৈ দিওঁ আৰু অলপ দেৰি পিছত মানে দুপৰীয়াটো আমি কিমান আৰু 20 মিনিট 30 মিনিট বা খুব বেছি এঘণ্টা শুওঁ আৰু তেতিয়া মানে মই লগাই পেলাই শুই যাওঁ আৰু বহুত ঠাণ্ডা হৈ থাকে ন ফ্ৰিজাৰত থ'লে তেতিয়া বহুত বেছি ভাল লাগে ইউজ কৰি মই ইয়াতে লৈছোঁ লৰিয়েল পেৰিছৰ এই ৰিভাইটেল লিফ্টৰ এইটো লৈছোঁ এইটো মই আগতে ইউজ কৰিছোঁ সেইটো কাৰণে মোৰ ভাল লাগিছে সেইটো কাৰণে মই এইটো আকৌ এবাৰ কিনি ল'লোঁ নেক্সট গাৰ্নিয়াৰৰ ব্লেক চিৰাম মাস্ক পিয়'ৰ চাৰ্কোল এইটো মই বহুতবাৰ ইউজ কৰিছোঁ এইটো খুব ভাল লাগে সেইটো কাৰণে মই এইটো অৰ্ডাৰ কৰিলোঁ আৰু নেক্সট এইটো ফাৰ্ষ্ট টাইম অৰ্ডাৰ কৰিলোঁ ইনোভেশ্যন ৰিভাইটেল লিফ ক্ৰিষ্টেল ইয়াৰ যিটো চিৰাম হয় সেইটো মই বহুত ইউজ কৰিছোঁ খুব ভাল লাগে সেইটো কাৰণে মই এইটো এবাৰ অৰ্ডাৰ কৰি চালোঁ আৰু এইকেইটা মই অৰ্ডাৰ কৰিলোঁ ইয়াৰ লিংক মই তলত ডেছক্ৰিপশ্যন বক্সত দি দিম আপোনালোকে চেক আউট কৰিব পাৰিব বহুত ভাল হয় গৰমৰ কাৰণে বিশেষকৈ চিট মাস্ক বেষ্ট হয় ডেফিনেটলি ট্ৰাই কৰি চাব পাৰে নেক্সট মই যিটো দুটা বস্তু কিনিছোঁ এইকেইটা মই ফাৰ্ষ্ট টাইম অৰ্ডাৰ কৰিছোঁ এইটো হৈছে আইচ ৰোলাৰ আৰু এইটো আপোনালোকে ফ্ৰিজাৰত থৈ পেলাই এনেকৈ জাষ্ট অকণমান সময় এনেকৈ আপোনালোকে ৰোল কৰিব লাগে নিজৰ ফেচত এইটো মই 3 দিনমান হৈ গ'ল মই ইউজ কৰি আছোঁ আৰু ইমান বেছি ৰিফ্ৰেছিং ফিল হয় ন খুব ভাল লাগে আৰু যিহেতু গৰম দিন আহিছে গৰমৰ পৰা আহি যদি আপোনালোকে এইটো এনেকৈ ৰোল কৰি দিয়ে ন মজা লাগি যাব ইয়াতে দিয়া আছে কোল্ড থেৰাপি ডিজাইন মিনিমাইজ প'ৰ্ছ ৰিডিউচ পাফিনেছ এণ্ড ৰিডিউচ মাছল টেনশ্যন সঁচাকৈ খুব ভাল লাগে মানে হাইলি ৰিকমেণ্ড কৰিম যদি আপোনালোকে ট্ৰাই কৰিব বিচাৰে তেনেহ'লে ডেফিনেটলি ট্ৰাই কৰিব পাৰে ইয়াতে ক্ৰিষ্টেল টাইপৰ আছে ইয়াতে বৰফ নাই কিন্তু বহুত ধুনীয়া একদম মুখখন ঠাণ্ডা কৰি দিয়ে আৰু পাফিনেছ কমপ্লিটলি দূৰ হৈ যায় ফেচটো মানে বহুত পাফিনেছ ফেচত যদি আপোনালোকৰ পাফিনেছ আছে বা এনেকুৱা চকুটো আপোনালোকে এনেকৈ অলপমান দি দিব পাৰে খুব ভাল লাগে ডেফিনেটলি ট্ৰাই কৰি চাব পাৰে ইয়াতে প্ৰাইচ কিমান আছিল মোৰ মনত নাই কিন্তু মই আপোনালোকক লিংক তলত ডেছক্ৰিপশ্যন বক্সত দিনে আপোনালোকে চেক আউট কৰিব পাৰিব ৰেঞ্জতে হয় আৰু যিহেতু এমেজনত ডিছকাউণ্ট চলি আছে আপোনালোকে আৰু অলপ ডিছকাউণ্টত পাই যাব প্লাছ মই আই পাফিনেছৰ কাৰণে এইটো কিনিছিলোঁ আই স্পেক চামথিং তেনেকুৱাই কয় আৰু এনেকুৱা টাইপৰ চকুত আপোনালোকে ফ্ৰিজাৰত থৈ পেলাই চকুত এনেকৈ লগাই পেলাই অকণমান সময় থৈ দিলে হৈ গ'ল পাফিনেছ আইজৰ যিটো পাফিনেছ থাকে সেইটো ৰিডিউচ হৈ যাব আৰু সঁচাকৈ মই এইটো ইউজ কৰিছোঁ খুব ভাল লাগি আছে মই বহুত দিনৰ পৰা ভাবি আছিলোঁ এইখিনি পাৰচেজ কৰিম বুলি এইকেইটা বস্তু তো ফাইনেলি মই এমেজনৰ পৰা পাৰচেজ কৰি ল'লোঁ ইয়াৰ লিংকখিনি তলত ডেছক্ৰিপশ্যন বক্সত পাই যাব আপোনালোকে ট্ৰাই কৰি চাব পাৰে বহুত ৰিলেক্স ফিল হয় আৰু টোপনিও ধুনীয়াকৈ আহে তো যিহেতু ৰিলেক্স ফিল হয় ষ্ট্ৰেছ দূৰ হয় সেইটো কাৰণে টোপনিও ভালকৈ আহে সেইটোৱে মেইন প্ৰব্লেম হয় চ' আই হোপ আপোনালোকে আজি এই ব্লগটো চাই ভাল পালে বুলি যদি ভাল পালে যদি ভাল লাগিল লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদি আপোনালোকে মোৰ চেনেললৈ প্ৰথমবাৰ আহিছে তেনে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিহে যাব তলত থকা বেল বাটনটো হিট কৰি থ'ব
যাতে মই বনোৱা সকলো ভিডিঅ' নটিফিকেশ্যন আপোনালোকে সকলোতকৈ সোনকালে পায়। চ' আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। অতি সোনকালে নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ ঘূৰি আহিম। কিন্তু আজিকালি বাই থেংক ইউ ফৰ ৱাচিং। এতিয়া মই অকণমান ৰিলেক্স হৈ লৈ এইটো ইউজ কৰোঁ। আপোনালোকক মই নেক্সট ব্লগত লগ পাম। বাই।